শিৱসাগৰ আৰক্ষীৰ সফল অভিযানত জব্দ 2 কেজি 300 গ্ৰাম চোৰাং হাতীৰ দাঁত। শিৱসাগৰ আৰক্ষী অধীক্ষকৰ বিশেষ গোটে গোপন সূত্ৰৰ পম খেদি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত বাহবাৰীত হাতেলোতে আটক কৰে এজনক। চোৰাং হাতীৰ দাঁতসহ আটক কৰে অজয় আগৰৱালা নামৰ লোকজনক। ধৃত অজয়ৰ বয়স হৈছে 47 বছৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। ক'ৰ পৰা আনিছিলে হাতীৰ দাঁতটো? সেইটো এৰি পৰা আনিছিলোঁ, ছটিয়ানাৰ পৰা। ক'ত বিকিবলৈ আনিছিলে নেকি? নহয়, মই আনি থৈছিলোঁ ঘৰত। কেলে? মই থৈছিলোঁ মানে দি দিম বুলি। কাক দিবলৈ? কোনোবাই কাষ্টমাৰ আহিলে ছটিয়ানাই মোক দিছিলে। এইটো কোনে দিছিলে? ছটিয়ানা জালাল মিলৰ পিতেক, জালালৰ পিতেক। কোন ঘৰ? ক'ত ঘৰ তাৰ? তাৰ বিহুবৰ। কেতিয়া দিছিলে বস্তুটো? 6 মাহ হৈ গৈছে। 6 মাহ হৈ গ'ল। কিমানত বিকা কথা আছিলে? 30,000 টকাত মোক দিছিলে, 30,000ত। আপুনি কিনিছিলে? অঁ, সি মোক দিছিলে কিনি। কি নাম আপোনাৰ? অজয় আগৰৱাল। ক'ত ঘৰ? বিহুবৰ টি ষ্টেট। বিহুবৰ টি ষ্টেট। কেইটা আছিলে হাতীৰ দাঁত? 3টা। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।